নমস্কাৰ দিনটোৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰৰ সমাহাৰেৰে মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজ। আজিৰ আমাৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি ভয়ংকৰ খবৰ, কিয়নো যোৱাকালি নিশা যি ভয়ংকৰ ভূমিকম্প সংঘটিত হৈছিল সেই ভয়ংকৰ ভূমিকম্পৰ সন্দৰ্ভত জনাবলৈ লৈছোঁ এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো যোৱাকালি নিশা ৰাজ্যত সংঘটিত হয় প্ৰচণ্ড ভূমিকম্পৰ 2:25 ভূমিকম্পৰ জোকাৰণি অনুভূত হয় সমগ্ৰ ৰাজ্যত। ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 5.1। ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল মৰিগাঁও। অসমৰ লগতে উত্তৰ পূব ভাৰততো জোকাৰণিৰ অনুভূত হয়। যদিহে ভূমিকম্পৰ ফলত আপোনালোকৰ অঞ্চলত কিবা ক্ষয় ক্ষতি হৈছে তেন্তে এই ভিডিঅ'ৰ কমেণ্ট বক্সত জনাবলৈ আমাক একেবাৰেই নাপাহৰিব। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো অসমত এতিয়াৰে পৰা মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত আহি গ'ল কিছুমান বহুতো নতুন নিয়ম। মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ ডাঙৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ নিৰ্বাচিত ৰেভিনিউ ব্লকত 51ৰ আগত অহা লোকেহে মাটি কিনা বেচা কৰিব পাৰিব। অসমৰ কিছু ব্লকত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। বিশেষ কিছু অঞ্চলত মাটি বাৰী ক্ৰয় বিক্ৰয়ত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। মুখ্য নগৰবোৰত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহয়। এটা ডাঙৰ খবৰ জনাই আছোঁ এই মুহূৰ্তত। আছু আৰু চৰকাৰৰ আলোচনাত বিশেষ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰা হৈছে। লগতে এই নিয়ম কেৱল গ্ৰামাঞ্চলত আৰু নন মিউনিচিপালিটিৰ ৰেভিনিউৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। ইফালে নতুন নগৰৰ ক্ষেত্ৰত এই নিয়ম হোৱাটো বিচাৰে আছুৱে। জনজাতীয় আৰু অনুসূচিত জাতিৰ বাবে প্ৰযোজ্য নহয় প্ৰমাণপত্ৰ এতিয়াৰে পৰা। ইফালে শীঘ্ৰেই অসমৰ চৰ অঞ্চলৰ ভূমিত হ'ব ছাৰ্ভে। জাষ্টিছ বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন অনুসৰি হ'ব জৰীপ। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা থাকিব লাগিব প্ৰাৰ্থীৰ? বহুতো নিয়ম আছে আৰু এইসমূহ নিয়ম মানিলেহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব পঞ্চায়ত নিৰ্বাচনত। লগতে প্ৰতিগৰাকী প্ৰাৰ্থীয়ে সাজু কৰিব লাগিব বহুতো নথিপত্ৰৰ। এতিয়া চাওঁ আহক কি কি নথিপত্ৰ বা যোগ্যতা থাকিব লাগিব। পুনৰ জনাইছোঁ, পঞ্চায়ত নিৰ্বাচন খেলিবলৈ কি কি যোগ্যতা থাকিব লাগিব প্ৰাৰ্থীৰ। এই নিয়ম মানিহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব আহি থকা পঞ্চায়ত নিৰ্বাচনত। লগতে প্ৰাৰ্থীগৰাকীয়ে সাজু কৰিব লাগিব এইসমূহ নথিপত্ৰৰ। কি কি যোগ্যতা থাকিব লাগিব পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীৰ এতিয়া চাওঁ আহক। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ ন্যূনতম বয়স হ'ব লাগিব 21 বছৰ। প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য হিচাপে বিবেচিত হ'ব। গাঁও পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থীৰ বাবে মেট্ৰিক বা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'বই লাগিব। ST, SC, OBC, MOBCৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব 10ম শ্ৰেণী উত্তীৰ্ণ। আনফালে আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ। ST, SC, OBC, MOBCৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। লগতে জিলা পৰিষদৰ সদস্যৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থী হ'ব লাগিব হায়াৰ ছেকেণ্ডেৰী উত্তীৰ্ণ। ST, SC, OBC, MOBCৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত হ'ব লাগিব মেট্ৰিক উত্তীৰ্ণ। 19/3/2018ৰ আগত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। লগতে 19/3/2018ৰ পিছত দুটাতকৈ অধিক সন্তান থকাসকলে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰিব পঞ্চায়ত নিৰ্বাচনত। দ্বিতীয় সন্তান যমজ সন্তান হ'লে প্ৰাৰ্থী অযোগ্য হিচাপে বিবেচিত হ'ব। ইয়াৰ উপৰিও নৈতিক স্খলন সম্পৰ্কীয় অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা ব্যক্তি 5 বছৰ নহ'লে অযোগ্য হিচাপে বিবেচিত হ'ব। দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য হিচাপে বিবেচিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে। সমবায় সমিতিৰ পৰা লোন লৈ ঘূৰাই নিদিয়া ব্যক্তি অযোগ্য হিচাপে বিবেচিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে। বাসস্থানত চেনিটাৰী শৌচালয় নথকা ব্যক্তি অযোগ্য হিচাপে বিবেচিত হ'ব। চৰকাৰী অনুদান লাভ কৰা শৈক্ষিক প্ৰতিষ্ঠানত লাভজনক পদত থকা ব্যক্তি অযোগ্য হিচাপে বিবেচিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ বাবে। ইয়াৰ উপৰিও প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰৰ লগত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। নিৰ্বাচন খেলিবলৈ লাগিব সমবায় আপত্তিহীন প্ৰমাণপত্ৰৰ লগতে বেংকৰ আপত্তিহীন প্ৰমাণপত্ৰও। জাতিগত প্ৰমাণপত্ৰ, খাজানা ৰচিদ, নতুন বেংকৰ একাউণ্ট, গাঁও প্ৰধানৰ প্ৰমাণপত্ৰও আদি লাগিব।